হ'ল তোমালোকৰ পৰীক্ষা যিটো আহিলে গতিকে কিমানখিনি আগবাঢ়িছা তাৰ বাবে তোমালোকৰ এটা মক টেষ্ট আমি আজি অনুষ্ঠিত কৰিছোঁ। চ' এনেকুৱাকে মাজে মাজে আমি পাতি যাম পৰীক্ষা আগলৈকে। চ' তোমালোকে কিমান নম্বৰ পালা এই মক টেষ্টটো তোমালোকে দিব পাৰিবা, ঠিক আছে। য'ত মানে তোমালোকক 30টা প্ৰশ্ন লৈ আহিছোঁ আৰু 30টা কিমানখিনি পালা সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু নেক্সট এটা ভিডিঅ'ত তোমালোকক মই কি কৰিম এনচাৰখিনি দি দিম। কেইটা হ'ল তোমালোকে চাব পাৰিবা। ইয়াত তোমালোকে কেইটা পাৰিলা এটা নিৰ্দিষ্ট সময় লৈ লোৱা। 30টা প্ৰশ্নত তোমালোকে আধা ঘণ্টা সময় ল'বা। কিমান সময় লৈছো আধা ঘণ্টা তোমালোকে টাইমটো লৈ ল'বা আধা ঘণ্টা লৈ কেনে প্ৰশ্নখিনি চাই ল'বা। আৰু গ্ৰুপত থকাখিনি মই ডাইৰেক্ট PDF দি দিম, তেওঁলোকৰ আৰু সুবিধা হ'ব। PDF দি দিম, PDFত তেওঁলোকে ধুনীয়াকৈ চাই কেনে প্ৰেক্টিচ কৰিব পাৰিব। এতিয়া যিয়ে নহওক ক্লাছটো মানে মক টেষ্টটো আৰম্ভ কৰাৰ আগতে জনাব বিচাৰোঁ যদি এতিয়াও কোনোবা ছাত্ৰ ছাত্ৰীয়ে আমাৰ যিটো NMS পৰীক্ষাৰ কাৰণে জইন হ'ব বিচাৰে হ'ব পাৰে। চ' ছাত্ৰ ছাত্ৰীসকল 8তে এই সুবিধা 9 বা 10 ষ্টুডেণ্ট এতিয়াও কৈ থাকে ছাৰ NMS পৰীক্ষা আমি দিব নোৱাৰিম নেকি, দিব পাৰিলে ভাল হ'ল নেকি, এনেকুৱা কৈ থাকে। গতিকে এইকেইদিন যদি ভালদৰে পঢ়ি কেনে তোমালোকে স্কলাৰশ্বিপ ল'ব নোৱাৰা তেতিয়াহ'লে তোমালোকে 4 বছৰৰ কাৰণে এই পইচাটো হেৰুৱাব লাগিব। তোমাৰ বন্ধুৱে এই স্কলাৰশ্বিপটো পাই থাকিব। গতিকে তোমালোক বন্ধুতকৈ যে আগবাঢ়িব বিচাৰিছা পাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব এইকেইদিন ধুনীয়াকৈ পঢ়িব লাগিব। আৰু যিখন আমাৰ ইবুক আছে ইবুকখন ল'লে তোমালোকৰ বহুতেই সুবিধা হ'ব। ইবুকখনৰ দাম মাত্ৰ 99 টকা, কিন্তু ইবুকৰ লগতে তোমালোকে আগত হৈ যোৱা আটাইখিনি ক্লাছ পাবা আৰু লগতে তোমালোকে নোটছ পাতিবিলাক আৰু এক্সট্ৰাকৈ পাই যাবা। ইয়াৰ উপৰি তোমালোকে লাইভ ক্লাছ একেদিন কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল। গতিকে তোমালোকে মক টেষ্টবিলাকো দিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে সোনকালে হ'লে হ'ল, সোনকালে জইন হ'ব পাৰিবা। মাত্ৰ 99 টকা তোমালোকে কি কৰিব লাগিব পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি প্ৰশ্নখিনি দিছোঁ ডাইৰেক্ট শ্বেয়াৰ কৰি দিছোঁ তোমালোকে চাবা। আৰু লগতে টেক্সৰ ক্লাছো হৈ আছে। মাত্ৰ 100 টকা দি বছৰেকীয়া পৰীক্ষালৈকে তোমালোকে পঢ়িব পাৰিবা। কোনেও ইমান কমত পঢ়াব নোৱাৰে, মাত্ৰ 100 টকা। ছাত্ৰ ছাত্ৰীসকল য'ত আমি মাহেলীয়ে 100 টকা লৈছিলোঁ এতিয়া তোমালোকৰ বছৰেকীয়া পৰীক্ষা বুলি ক'লে তোমালোকে মাৰ্চৰ লাষ্টলৈকে 100 টকাতে পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে মেথ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ সম্পূৰ্ণ নোটছ পৰ্যন্ত আমাৰ পৰা পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰী সোনকালে জইন হৈ লোৱা যদি তোমালোক ইচ্ছুক আছা। এতিয়া প্ৰশ্নখিনিলৈকে মই দি দিম, এনচাৰখিনি মই কৈ নিদিওঁ এইটো কাৰণে কৈ নিদিওঁ কাৰণ এইটো মক টেষ্ট, তোমালোকে কিমানখিনি পাৰিলা তোমালোকে নিজকে চাবৰ কাৰণে দিছোঁ। আৰু যি গ্ৰুপত আছা তোমালোকক মই কিছু সময় পিছতে তোমালোকক মই PDFটো দি দিম গ্ৰুপত থকাখিনিয়ে তোমালোকে নিজে চেষ্টা কৰিবা। আধা ঘণ্টা সময় ল'বা, লৈ কেনে কিমানখিনি পাৰিলে চাবা, ঠিক আছে। 7, 10, 15, 20, 30, 42, 55 অনুক্ৰমটোৰ অমিল ৰাশিটো চিনাক্ত কৰা। ইয়াত চোৱা অমিল ৰাশিটো কি হ'ব চিনাক্ত কৰিব চোৱা। ছাত্ৰসকলে কি দি আছে 30, 25, 35 আৰু 20 দি আছোঁ। 1 মিনিট এইটোত মই PDFটো অলপ চেঞ্জ কৰি দিছোঁ নাম্বাৰটো, ঠিক আছে। অমিল ৰাশিটো ইয়াত 1 মিনিট কৰি ইয়াত থাকিব তোমালোকৰ, ৰ'বা 1 মিনিট মই ভিডিঅ'বিলাক তোমালোকক কৈছোঁহে। ইয়াত মই দিছোঁ তোমালোকক অপশ্যনকেইটা মই দিছোঁ। এইটো 15 হ'ব হা, এইটো 15 হ'ব। তাৰপিছত এইটো 22 লিখা, এইটো 22 আৰু এইটো 55, ঠিক আছে। মই গ্ৰুপত যিখন PDF আছে PDFত শুদ্ধ কৰি দিম বাৰু। এইটো 15, এইটো 30 থাকিব, 30, 15, 22 আৰু 55 কোনটো অমিল সুধিছে, ঠিক আছে বুজি পালা। গতিকে কিমান হ'ল 15, 22, 55 আৰু 30 অমিলটো বাছি উলিয়াব দিছে। 2 নম্বৰ হৈছে 26, 24, 61, 20, 216 শৃংখলটো অমিল ৰাশিটো চিনাক্ত কৰা। তাৰপিছত আছে ইয়াত 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় তোমালোকে চাবা, নিজে চেষ্টা কৰিবা আৰু কমেণ্ট ছেকশ্যন জনাবা কিমানটা পাৰিলা। 36, 34, 30, 28, 26 শৃংখলটোৰ পৰৱৰ্তী কোন দুটা সংখ্যা থাকিব। তাৰপিছত 4 নম্বৰ 12, 11, 13, 12, 14, 13 শৃংখলটোৰ এই প্ৰশ্নবোধক চিনটোত কি হ'ব, এই প্ৰশ্নবোধক কি বহিব সুধিছে। প্ৰশ্নবোধক চিন, এই প্ৰশ্নবোধক চিন আছে ইয়াত কি বহিব সুধিছে। তাৰপিছত 5 নম্বৰ হৈছে চিত্ৰটোত থকা প্ৰশ্নবোধক চিনটোত, প্ৰশ্নবোধক চিনটো এইটো যি আছে প্ৰশ্নবোধক চিন, এই চিনটোত কি হ'ব তোমালোকক চিনাক্ত কৰিব দিছে। 6 নম্বৰ আছে 6 নম্বৰ নিৰ্দেশনা 6 পৰা 10 নম্বৰ প্ৰশ্নসমূহ তলৰ প্ৰশ্নসমূহত কোনটো চিত্ৰই প্ৰশ্নত কৰা শুদ্ধ সম্পৰ্কটো স্থাপন কৰিছে ভেন ডায়েগ্ৰামৰ পৰা। ইতিমধ্যে আমি এইবিলাক পঢ়াই আছো। গতিকে যিসকলে জইন হোৱা নাই সোনকালে জইন হৈ লোৱা দেই, বহুত সুবিধা হ'ব স্কলাৰশ্বিপ লাভ কৰিলে। সোণ, ৰূপ, ধাতু কোনটো ইয়াত ABCD দিয়া আছে। ভাৰত, অসম আৰু গুৱাহাটী কোনটো হয় তোমালোকে এই ডায়েগ্ৰামটো চাবা। তাৰপিছত 8 নম্বৰ পুৰুষ, মহিলা, মাতৃ কোনটো হ'ব। দৰং, মঙলদৈ, অসম কোনটো হ'ব ইয়াৰে এনচাৰ। মনত ৰাখিবা দৰং জিলাৰ মহকুমা মঙলদৈ, বহুতে নাজানে কাৰণে এইটো মই হিণ্ট দি দিছোঁ। দৈ, চামুচ খাদ্য
ABCD কোনটো চিত্ৰ হয় 11 নম্বৰ CAB 12 FED 20 30 আৰু HID কিমান হ'ব 12 নম্বৰটো A যদি 1 হয় তাৰ পিছত যদি AC 9 হয় তেন্তে AR কি হ'ব চোৱা এইকিটা মই পঢ়াই দিছো এইবোৰ দুবাৰ ৰি হৈছে 13 নম্বৰটো হৈছে যদি E যদি 5 হয় PEN পেন যদি 35 হয় পেজ কিমান হ'ব যদি প্লাসে পূৰণ মাইনাসে যোগ পূৰণে হৰণ আৰু হৰণ মানে যদি বিয়োগ তেন্তে এইটো কি বুজাব খুদিছে 15 নম্বৰ যদি কে ৰ অৰ্থ হল বিয়োগ কৰা এল ৰ অৰ্থ হল হৰণ কৰা এম ৰ অৰ্থ হল যোগ কৰা আৰু ডি ৰ অৰ্থ হল পূৰণ কৰা তেন্তে এইটো কি বুজাব যিসকলে একো আদিগুৰি পোৱা নাই তোমালোক মই কৈছো তোমালোকে ইবুকখন লোৱা ঠিক আছে একো যদি আদিগুৰি পোৱা নাই ইবুকখন লোৱা ইবুকখন গোটাইখিনি পাই যাবা আৰু আমাৰ ক্লাছবিলাক দি দিম নহয় ৰেকৰ্ডেড ক্লাছবিলাক সেইবিলাক সুবিধা হ'ব 16 পৰা 20 নম্বৰ তলত দিয়াবোৰ শুদ্ধ অনুৰূপটো উলিওৱা দিছপুৰ অসম শিলচৰ কি হ'ব শিলং কি হ'ব মহাভাৰত হিন্দু কোৰাণ কি হ'ব ইয়াৰ পিছত কোৰাণটো কি হ'ব সুধিছে ফুলপাহি কিতাপ কি হ'ব 19 নম্বৰ যদি অক্সিজেন জুই জ্বলোৱাত সৈতে সম্পৰ্ক তেন্তে কাৰ্বন ডাই অক্সাইড সম্পৰ্ক কি হ'ব চাৰিটা অপচন দিয়া আছে বল যদি নিউটন হয় শক্তি কি হ'ব কি সম্পৰ্ক আছে খালী হৰটো কি হ'ব ইয়াত এই খালী হৰটো দি আছে ইয়াত কি হ'ব তোমালোকে লিখিব লাগিব অপচন দিয়া আছে চাৰিটা যদি প্ৰশ্নবোধক চিনটোত কি বহিব এই চিনটো দি আছে এই চিনটোত কি বহিব খুদিছে 23 নম্বৰ আছে খালী বাকছটোত কি হ'ব এই খালী বাকছ দি আছে এইটো কি হ'ব প্ৰশ্নবোধক চিন দিয়া আছে তাৰপিছত 24 নম্বৰ প্ৰশ্নটো আছে 5 6 30 এটো কি হ'ব এই যিটো খালী ঠাই কি হ'ব খুদিছে 20 হ'ব নে 26 নে 27 নে 32 এই ৰং কৰা অংশটোত ৰং কৰা বাকছটোত কি সংখ্যা বহিব নাবিক যদি কম্পাস তাৰ পিছত কি হ'ব হেতু খুদিছে খালী ঠাইত কি বহিব এই খালী ঠাই যি আছে কি বহিব খুদিছে প্ৰশ্নবোধক চাই মানুহ এজনে 2 কিলোমিটাৰ পূব দিশত যাত্ৰা কৰে তাৰ পাছত 1 কিলোমিটাৰ দক্ষিণ দিশত আৰু 2 কিলোমিটাৰ উত্তৰ দিশত যাত্ৰা কৰে অন্তিম 2 কিলোমিটাৰ পশ্চিম দিশত যাত্ৰা কৰে মানুহজনৰ আৰম্ভণি স্থানৰ পৰা কিমান দূৰত যাত্ৰা কৰে ইয়াত অপচনটো কোনটো হ'ব তোমালোকে এনসাৰটো লাগে 29 নম্বৰ অমিলটো বাছি উলিওৱা আৰু 30 নম্বৰ খালী ঠাই পূৰ কৰা আৰু এই দিন আমি লাইভ ক্লাছত সায়েন্স খিনি পঢ়াই আছো হা সায়েন্স খিনি আমি অতি শীঘ্ৰে 2-3 দিনত শেষ কৰি দিম গতে জয়েন হৈ লবা আৰু টেক্সৰ ক্লাছত জয়েন হ'বৰ কাৰণে এসএমএস কৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকৰ বাবে ভিডিঅ প্ৰস্তুত কৰি আছো আৰু ক্লাছত জয়েন হ'লে বহুত সুবিধা হ'ব কাৰণ ক্লাছত হ'লে 100% তোমালোকে সম্পূৰ্ণ নোটছ পাই পাবা ধৰা তোমালোকে কিতাপ এখন কিনিছা কিতাপখন কিনিতে গোটেইখিনি শেষ কৰিব নোৱাৰিবা কাৰণ বহুত থাকে কিন্তু আমি ইবুকখনত মাত্ৰ যিখিনি ইম্পৰ্টেন্ট সেইখিনি কোৱেশ্যন দি আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল ভালদৰে পঢ়া শুনা পৰীক্ষাটো স্কলাৰশ্বিপ পাবই লাগিব আৰু আমাৰ তাত যিসকল জয়েন আছে 100% পাছ কৰিবই লাগিব কাৰণ আমাৰ টাৰ্গেটে এবাৰ বহু ছাত্ৰ-ছাত্ৰী পাছ কৰিব লাগিব যিসকলে জয়েন হৈ আছে আৰু ঠিক আছে বাই